এইজোপা গছৰ তলত চাওক কেনেকে বহাৰ সুবিধা কৰি দিছে ইয়াতে বহি ধুনীয়াকে বতাহ লৈ থাকক ঘৰত ফেনৰ বতাহ নহলেও হয়নে নহয় কেনে লাগিল আহি ধুনীয়া লাগে আচলতে আমাৰ গাঁৱৰ সৌন্দৰ্যই বেলেগ এইফালে দেখাই নাই সৌন্দৰ্য চাৰিওফালে মানে ইমান ধুনীয়া পৰিৱেশটো কিমান ধুনীয়া লাগে গাঁৱৰ একদম খুব ধুনীয়া পৰিৱেশ বিৰাট ভাল লাগিল বহুত ভাল লাগে আহি পেলাই আৰু ইয়ালৈ আহিলে আমাৰ যাবৰো মন নাযায় গাঁওখন প্ৰাকৃতিক সৌন্দৰ্যৰে মানে আৰু গাঁৱৰ যিখিনি উন্নয়ন কমিটিৰ মানুহ আছে সেই মানুহখিনিয়ে গাঁওখনৰ কাৰণে যথেষ্ট কাম কৰিছে আৰু চৰকাৰেও কি কৰিছে মানুহক ঘৰ দিছে দুখীয়া মানুহখিনিক গাঁৱত এতিয়া কেঁচা ঘৰ নাই চব পকী ঘৰ আৰু সকলো মানুহৰে এটা সপোন থাকে পকী ঘৰ এটাত থকাৰ হয়নে নহয় চৰকাৰে সেই সুবিধাটো দিছে গাঁৱৰ ৰাস্তা ঘাটবোৰ উন্নতি হৈছে আলি পদূলিত এতিয়া লাইট হৈছে এতিয়া ৰাতিও খোজ কাঢ়িবলৈ একদম ধুনীয়া লাগে আচলতে পুখুৰী দুইবাৰ ধুনীয়াকে পকী কৰি দিছে গছৰ এই ধুনীয়াকে এনেকে চাৰিওফালে বহিবৰ কাৰণে সুবিধা কৰি দিছে চাৰিওফালে উন্নয়ন কমিটিয়ে গছ ৰুইছে কি যে অপৰূপ সৌন্দৰ্য মানে আপুনি ভাবিব নোৱাৰে সঁচাই মানে বহুত ভাল লগা ঠাইখিনি আচলতে আৰু নিজকে কিবা সৌভাগ্য মানে বুলি ভবা যায় যে এইখন গাঁৱৰে আমি জীয়ৰী হয় যিখন গাঁৱৰ প্ৰাকৃতিক সৌন্দৰ্যৰ পৰা আৰম্ভ কৰি মানুহৰ মনবোৰলৈ সকলো সুন্দৰ যিফালে যাওঁ সেইফালে মানুহৰ আত্মীয়তা সেইটোৱে বহুত ভাল লাগে আৰু স্কুলখনৰ ইয়াতে বহিয়ে নষ্টালজি হৈ পৰিছো এইকাৰণে যে সেই পুৰণি দিনবোৰ মনত পৰিছে চিঞৰি চিঞৰি পঢ়িছিলো এনেকে গছৰ তলত আমি ৰুমৰ ভিতৰত যিমানখিনি পঢ়িছিলো গছৰ তলতো তেনেকে পঢ়িছিলো গতিকে খুব ভাল লগা বাবু আহা কি নাম তোমাৰ ইফালে আহা এয়া চাওক বাবু তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী মহৰ্ষি ভৰদ্বাজ আৰু তুমি কিমানত পঢ়ি আছা মই ক্লাছ 7ত তাই সৰু ল'ৰাটি 7ত পঢ়ি আছে চাওক কিয় বতাহ ল'বলৈ আহিছে মানে ঘৰত ফেনৰ দৰকাৰে নাই ইয়াতে আহি গছৰ তলত বহক গছ চাওক না কি ধুনীয়া এইজোপা কি গছ একদম বতাহ দি থাকে ভাল ন এয়া চাওক আমাৰ ভতিজা এয়া বিৰাট ভাল লাগে আৰু আমি ইয়াতে বহিছো চাওক কি ধুনীয়াকে বহাৰ ব্যৱস্থা কৰি দিছে সুন্দৰ কেতিয়াবা সময় পালে আহিব আমাৰ গাঁৱলৈ নলবাৰী জিলাৰ মন্দিৰ আছে 2-3টা খুব ধুনীয়া দুৰ্গা মন্দিৰ কালী মন্দিৰ ৰাধা কৃষ্ণ মন্দিৰ দুৰ্গা মন্দিৰটোত দুৰ্গা পূজা হয় বছৰ আগত কালী পূজা হয় তাৰোপৰি আমাৰ জোৰপুখুৰীৰ হেৰিটো বহুত ধুনীয়া জোৰপুখুৰী এই প্ৰথম যিটো মন্দিৰৰ লগতে পুখুৰী আছে সেই পুখুৰীটোতে মন্দিৰ ভাগ পোৱা গৈছিল মূৰ্তি ভাগ পোৱা গৈছিল ৰাধা কৃষ্ণৰ গতিকে খুব সুন্দৰ আহিব কেতিয়াবা বহুত ভাল লগা ঠাই